প্ৰিয় দৰ্শক, এই ভিডিঅ'টি বনোৱাৰ মূল উদ্দেশ্যটো হৈছে যদি কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন কৰে তাৰ পিছত বিভিন্ন কোৰ্ছত যেনে মাষ্টাৰ ডিগ্ৰী কোৰ্ছ, অন্যান্য প্ৰফেচনেল কোৰ্ছ তাত যদি তেওঁলোকে এডমিশ্যন ল'ব বিচাৰে, তাৰ বাবে এণ্ট্ৰেঞ্চো দিয়ে কিন্তু সফলতা অৰ্জন নকৰে আৰু আনফালে বিভিন্ন চাকৰিও দিয়ে কিন্তু সফলতা নাপায়, তেনে ক্ষেত্ৰত সেই গ্ৰেজুৱেট হোৱা ষ্টুডেণ্টে কি কাৰ্য কৰা উচিত তাৰ বিষয়ে মই কিছু কথা জনাবলৈ চেষ্টা কৰিম। প্ৰথম কথাটো হ'ল যে যেতিয়াই আমি গ্ৰেজুৱেশ্যন লাভ কৰিম তাৰপিছত আমি প্ৰায় এটাই সমস্যাত পৰোঁ, সেয়া হৈছে যে যদি মাষ্টাৰ ডিগ্ৰী কৰোঁ তেতিয়াহ'লে নাই স্কলাৰশ্বিপ, নাই ঘৰৰ মানুহৰ দ্বাৰা চলি থাকিম বা ঘৰৰ মানুহে মাষ্টাৰ ডিগ্ৰী কৰিবলৈ পইচা দি থাকিব, সেইটো এটা ছাপৰ্ট ছিষ্টেম থাকে। কিন্তু যেতিয়াই আমাৰ মাষ্টাৰ ডিগ্ৰীটো ছিট পোৱা নগ'ল বা অন্যান্য প্ৰফেচনেল কোৰ্ছতো ছিট পোৱা নগ'ল বা যিকোনো কোৰ্ছ আমি কৰাৰ কল্পনা কৰিছিলোঁ সেয়া সম্ভৱ হৈ নুঠিল, এতিয়া কি কৰা যায়? তো সেই পৰিস্থিতিত আমাৰ প্ৰায় আৰ্থিকভাৱে আমি প্ৰায় দুৰ্বল হৈ যাওঁ আৰু যেতিয়াই আৰ্থিকভাৱে দুৰ্বল হওঁ তেতিয়া আমাৰ বিভিন্ন সমস্যাও আহে। কাৰণ চাকৰি এপ্লাই কৰিবলৈও পইচাৰ প্ৰয়োজন হয়, ইণ্টাৰভিউত যাবলৈও পইচাৰ প্ৰয়োজন হয়, চাকৰিৰ বাবে কিনিবলগীয়া কিতাপ, গাইড বুক, কোচিং যদি ল'ব বিচাৰিছোঁ তাতো পইচাৰ প্ৰয়োজন হয়। আৰু আনহাতে যদি আমি নিজৰ মোবাইলৰ পৰা পঢ়িব বিচাৰিছোঁ অনলাইনৰ দ্বাৰা তেতিয়াও ৰিচাৰ্জ ভৰাবলৈ, এক্সট্ৰা ডেটা ভৰাবলৈ পইচাৰ প্ৰয়োজন হয়। আৰু সেইবাবে যিহেতু পইচা আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈ পৰে, তাৰ বাবে আমি যিকোনো কাৰ্য কৰিবলৈ কিন্তু ভয় কৰিব বা লাজ কৰিব নালাগে। বহুতে ভাবে মইতো গ্ৰেজুৱেশ্যন কৰিলোঁ, মই এতিয়া আৰু এই সৰু কাৰ্যটো কিয় কৰিম, তেনে কথা কিন্তু মনত অনাটো একেবাৰেই উচিত নহয়। যদি আপুনি যিকোনো কাৰ্যই কৰিবলৈ সুবিধা পায় তেতিয়াহ'লে তাক আপুনি চমৎকাৰ বুলি ভাবি সেই কাৰ্যটো সম্পাদন কৰিবলৈ চেষ্টা কৰিব। কাৰণ যদি আপুনি একো নকৰি ঘৰত বহি থাকে তেতিয়া আপোনাৰ ঘৰৰ মানুহে কিমান ছাপোৰ্ট কৰিব, এদিনটো তেওঁলোকো ভাগৰি যাব। সেইবাবে ইনকাম চ'ৰ্চটো নিজে গোটাই ল'বলৈ কিন্তু সদায় ট্ৰাই কৰি থাকিব। আমাৰ সমাজত, আমাৰ দেশত বা আমাৰ যিটো ছ'চিয়েল কণ্ডিশ্যনিং তাত ল'ৰা ছোৱালী যেতিয়া পঢ়ি থাকে তেতিয়া ল'ৰা ছোৱালীক বা আমাৰ ছাত্ৰ ছাত্ৰীক ইনকামৰ পৰা বিৰত ৰাখে, যিটো পাশ্চাত্য দেশত নহয়, আমাৰ দেশত সেয়া বহুত বেছি। কিন্তু যেতিয়াই দেখে যে ইয়াৰ উপযুক্ত বয়স এটা হৈ পৰিছে, এতিয়া সি নিজে চাকৰি কৰি খাব লগা হৈছে বা কাম কৰি খাব লাগে, তেতিয়া কিন্তু গাই এৰা দি দিয়ে। আৰু সেইটো সময়ত আমাৰ ল'ৰা ছোৱালীৰ মাহাকাল হৈ পৰে, কাৰণ 21 বছৰেতো ঘৰৰ মানুহে খুৱাই আছিল, এতিয়া ফটককৈ এৰি দিলে। গতিকে তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে, বিপৰীত পৰিস্থিতি। কিছু ক্ষেত্ৰত নহ'ব পাৰে, সেইটো খুব কম হয়, বোলে জন্মৰ পৰাই তেওঁৰ তেনে স্পনচাৰ কৰা ব্যক্তি নাই, হয়তো মা নাই, দেউতা নাই, তেনেকুৱা খুব কম থাকে। কিন্তু যদি হয় তেওঁলোকৰ কথা বেলেগ, কিন্তু মেক্সিমাম ক্ষেত্ৰতে আমি এই পৰিস্থিতি দেখা পাওঁ। সেইবাবে কাম যিয়ে হওক, যদি আপুনি গ্ৰেজুৱেশ্যনত যিটো পঢ়িলে, অতদিনত যিটো পঢ়িলে সেইটো ইউজ নকৰাকৈয়ে আপুনি সেই কাৰ্যটো কৰিব লগা হৈছে তেতিয়াহ'লে কৰক। ফিজিকেল লেবাৰ কৰিব লগা হৈছে তেতিয়াও কৰক, মেণ্টেল লেবাৰ কৰিব লগা হৈছে তেতিয়াও কৰক, মুঠতে কাৰ্য কৰক, পইচা ঘটক আৰু সেই পইচাৰে যি আপোনাৰ গ'ল আছে সেই গ'লটো এচিভ কৰাত সেই পইচাটো ব্যৱহাৰ কৰক, সেইটো কিন্তু নাপাহৰিব। সেইটো নকৰিলে কিন্তু প্ৰব্লেম হোৱাটো খাটাং কথা। মেণ্টেলিও মানুহ ডিপ্ৰেছ হ'ব আৰু ঘৰত বহি থাকিলে ঘৰৰ মানুহ অশান্তি পাব। সকলো ক্ষেত্ৰত নহ'ব পাৰে, কিন্তু নোহোৱাটো নহয়, সেইটো হ'বই। ছেকেণ্ডটো হৈছে আমি বহুতে ভাবোঁ যে যিহেতু গ্ৰেজুৱেশ্যন কৰিয়ে ল'লোঁ আৰু আমাৰ গাঁৱত কোনো নাই গ্ৰেজুৱেট কৰা, মোৰ পৰিয়ালত কোনো নাই, তেনেকুৱা বহুতে ভাবিব পাৰে। কিন্তু সেই গ্ৰেজুৱেশ্যন যে কৰিলে যিকোনো বিষয়ত হ'ব পাৰে, আৰ্টছ, ছায়েন্স, কমাৰ্চ, অন্যান্য প্ৰফেচনেল কোৰ্ছ, কিমান কষ্ট কৰিব লগা হ'ল, কিমান ডেডিকেশ্যন, ডিচিপ্লিনেৰে জীৱন জীয়াব লগা হ'ল, সেই কথাটো বেলেগে নাজানে আৰু তেওঁলোকে জনাৰো কোনো হাবিয়াসো নাই, প্ৰয়োজনো নাই। তো আপুনি যে সেই কাৰ্যটো কৰিলে সেইটো কোনো মহান কাৰ্য কৰিলে বুলি কোনো নাভাবে, আৰু আপুনিও সেইটো ভাবিব নালাগে। একেবাৰে নাভাবিব যে আপুনি গ্ৰেজুৱেশ্যন কৰা বহুত ডাঙৰ কিবা এটা এচিভ কৰিলে, সেইটো নাভাবিব। কাৰণ সেইটো যদি ভাবে তেনে নিৰাশা, হতাশা অহাটো স্বাভাৱিক, আৰু আপুনি বহু কাৰ্য কৰিব নোৱাৰিব। কাৰণ আপুনি ভাবিব মইতো BA পাছ, মই BSc, মই BCom, মই অন্যান্য প্ৰফেচনেল ডিগ্ৰী পাছ, গ্ৰেজুৱেট হ'লোঁ, মই কিয় ইমান সৰু কামটো কৰিম, মই আৰু এতিয়া টিউশ্যন ল'ম নেকি ক্লাছ 1, ক্লাছ 2 কিতাপ, মোৰ কাম নাই নেকি? তেনেকুৱা আপোনাৰ যিটো সৰু মনৰ যিবোৰ অধিকাৰী হয়, তেনে মানসিকতাই আপোনাক ঘেৰি ল'ব। তাৰ পৰা বাচক। গ্ৰেজুৱেশ্যনটো একো নহয়, ইয়াতকৈ আপুনি বহুত আগবাঢ়িবলৈ বাকী আছে, তেনেকৈ ভাবক আৰু তাৰ বাবে কাৰ্য কৰক। 3 নম্বৰ, আজিকালি ডিষ্টেঞ্চ এডুকেশ্যন খুব চলি আছে। UGCৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিভিন্ন ইউনিভাৰ্চিটি আছে য'ত ডিষ্টেঞ্চ এডুকেশ্যনৰ দ্বাৰা প্ৰফেচনেল ডিগ্ৰী, কিছুমান, চব নহয়, আৰু কিছুমান নন প্ৰফেচনেল ডিগ্ৰী কোৰ্ছ বা যিটো ট্ৰেডিশ্যনেল পষ্ট গ্ৰেজুৱেট কোৰ্ছ বা গ্ৰেজুৱেশ্যনৰো কোৰ্ছ থাকে, তেওঁলোকে আগবঢ়ায়। যেনে কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় সন্দিকৈ, আমাৰ অসমতো এটাই অ'পেন ইউনিভাৰ্চিটি আছে। গতিকে তেনে ইউনিভাৰ্চিটিৰ পৰা যদি আপোনাৰ বিষয়টো সেই ইউনিভাৰ্চিটিয়ে আগবঢ়ায়, আপুনিও পঢ়িব বিচাৰিছে, তেতিয়াহ'লে আপুনি এইটো পঢ়ক। গ্ৰেজুৱেশ্যনৰ পিছত বহি নাথাকিব,
বহি থাকিলে কিন্তু দিগদাৰ হ'ব, বহি একেবাৰে নাথাকিব। বহি দিলে মানে মাইণ্ডটো বহুত নিগেটিভ বস্তুৰে সোমাই পৰিব আৰু মনে বেলেগক দেখি জেলচি ফিল কৰিব, বেলেগৰ লগত নিজকে আপুনি তুলনা কৰিবলৈ যাব, বেলেগেও আপোনাক কেতিয়াও মানে পজিটিভ কথা নকয়, খুব কম কয়, আপোনাক বিভিন্ন প্ৰশ্ন বানেৰে মানে দিগদাৰ লগাব। কিন্তু যদি আপুনি একফালে বোলে পাৰ্ট টাইম জব বা জব এটা কৰি আছে আৰু আনফালে আপুনি মাষ্টাৰ ডিগ্ৰী কৰি আছে ডিষ্টেঞ্চত, তেতিয়াহ'লে আপোনাৰ দুটা কাৰ্য আগবাঢ়ি থাকিব, গেপ একেবাৰে নিদিব। কিছুমানে CUET দিয়ে, পাছ নহয়, কিছুমানে ইউনিভাৰ্চিটিয়ে নিজে পতা পৰীক্ষা দিয়ে, পাছ নহয় এণ্ট্ৰেঞ্চটো, তাৰপিছত ভাবে যে হ'ব মই এবছৰ গেপ দি নেক্সট বাৰ পঢ়িম। কিন্তু প্ৰতি বছৰে যে হাজাৰ হাজাৰ ষ্টুডেণ্ট ওলাই থাকে, শ্বাৰ্প মানে কোনোটো কম নহয়, শ্বাৰ্প ব্ৰেইন, গতিকে তাত আপুনিতো এবছৰ পুৰণা হৈ গ'ল, তাত কেনেকৈ আপুনি যুঁজ দিব। কিছুমানে পাৰিব পাৰে, কিন্তু চবেইতো নোৱাৰিব। গতিকে সেই গেপ মাইণ্ডছেটটো একেবাৰে নানিব আৰু তাৰ বাবে ডিষ্টেঞ্চ এডুকেশ্যনত নাম লিখাই ল'ব। আৰু আজিকালি মানেতো বৰ্তমান কোৱাই হৈছে UGCৰ দ্বাৰাও যে ডিষ্টেঞ্চ এডুকেশ্যন ইজ ইকুইভেলেণ্ট টু ৰেগুলাৰ এডুকেশ্যন। তাৰমানে ডিষ্টেঞ্চত ডিগ্ৰী লোৱা আৰু নন ডিষ্টেঞ্চ বা ৰেগুলাৰ মোডত লোৱাটো ছেইম হয়, এইটো ছেইম বস্তু, সেইটো একো ভয় খোৱাৰ প্ৰয়োজন নাই। আৰু সেইটো লৈ মানুহে UPSC ক্লিয়াৰ কৰিছে, APSC কৰিছে, অন্যান্য এক্সাম ক্লিয়াৰ কৰিছে, PhD কৰিছে, চাকৰি পাইছে, এছিষ্টেণ্ট প্ৰফেচাৰ হৈছে, সমপৰ্যায়ৰ কাৰণে হৈছে, নহ'লেচোন ভেলিড নহ'ব বুলি কৈ দিলে হয়। কিছু ক্ষেত্ৰত নহয়, টেকনিকেল ক্ষেত্ৰত নহয়, মেডিকেল ক্ষেত্ৰত নহয়, আৰু সেইবোৰ হ'বও নালাগে, সেইটো কথা। 4 নম্বৰটো হৈছে আপোনাৰ কিবা কাৰণত হয়তো যেতিয়া আপুনি ডিগ্ৰী পঢ়ি থাকিল বা পঢ়ি আছিলে, সেইটো সময়ত অকল নিজৰ চিলেবাছৰ ভিতৰতে ডুবি থাকিল। আপুনি CUETৰ কাৰণে ভালকৈ প্ৰিপাৰেশ্যন নকৰিলে, ছেকেণ্ড ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰৰ পৰা বা ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰাই, বা ইউনিভাৰ্চিটিত কেনেকুৱা ধৰণৰ প্ৰশ্ন কাটে, যদি সেই ইউনিভাৰ্চিটিয়ে নিজাববীয়াকৈ যদি পৰীক্ষাটো পাতে, তেতিয়া তাৰ বিষয়ে আপুনি চেষ্টা নকৰিলে, বা অন্যান্য প্ৰফেচনেল ক'ৰ্ছ যেনে BEd, LLB, MSW, মাছকম, এনেকুৱা যিবোৰ থাকে প্ৰফেচনেল ক'ৰ্ছ, তাতো আপুনি মাথা নামাৰিলে বা আপুনি চিন্তা কৰি নাচালে, তাত দিলে কিবা হ'ব নেকি। তো তেতিয়াহ'লে কেতিয়াবা দিলেও বহুত কষ্ট কৰিলেও কেতিয়াবা বাৰু ছাকচেছ নহয়। কিন্তু যদি আপুনি নাই কৰা, তেতিয়াহ'লে এনেও ছাকচেছ হোৱাৰ প্ৰৱণতাটো কমি যায়। তো গতিকে তাৰ বাবে এতিয়া বিশেষ চিন্তা কৰি লাভ নাই, কাৰণ যি গ'ল আৰু আগতীয়াকৈ কৰি যদি আপুনি যুঁজি যদি হাৰিছে, তেতিয়া বেলেগ কথা। কিন্তু আপুনি যুঁজাও নাছিলে ডিগ্ৰী পঢ়ি থাকোঁতে, আপুনি এনেই নিজৰ যিটো চিলেবাছ তাতেই সোমাই থাকিলে, আগতীয়াকৈ প্লেনিং নকৰিলে, সেইটোৱে কাৰণে বাদ দিব লাগে। এতিয়া যিহেতু গ্ৰেজুৱেট হৈ গ'ল, এতিয়া নতুন ষ্ট্ৰেটেজি লৈ নতুন গ'ল এটা আনিব লাগে। আপুনি এটা ক'ৰ্ছ যদি অনলাইন নহয়, DODL মোডত যদি কৰিছে, সেয়াও এটা নতুন গ'লেই হ'ব। গতিকে বা নতুন জবৰ কাৰণে এপ্লাই কৰিছে, নতুন জব এটা এইম লৈছে, সেয়াও নতুন ষ্ট্ৰেটেজি আৰু নতুন এটা কৰ্ম উদ্যমেৰে সেই কাৰ্যটো আপুনি কৰিব লাগিব এতিয়াৰ পৰা, বহি নাথাকিব। তাৰপিছত যদি কোনোবাই গভমেণ্ট জবৰ বাবে এপ্লাই কৰিছে, আৰু গভমেণ্ট জব কিন্তু বিভিন্ন ৰূপ থাকে, ষ্টেট গভমেণ্ট জব থাকে আৰু চেণ্ট্ৰেল গভমেণ্ট জব থাকে। ষ্টেট গভমেণ্ট জবৰ ভিতৰতো এনে বহুত জব থাকে যিবোৰ টেম্পৰাৰী থাকে, কিন্তু আজিকালি বেছিভাগ গভমেণ্ট জবে টেম্পৰাৰী হৈ পৰিছে, ফিক্স চেলেৰী থাকিব, নহ'লে টেম্পৰাৰী থাকিব, তেনেকুৱা থাকে। আৰু চেণ্ট্ৰেলতো তেনেকুৱা খুব বাঢ়িছে। আৰু এটা থাকে যিটো প্ৰতি বছৰে এটা নিৰ্দিষ্ট ফিক্স টাইমত পৰীক্ষাটো হয়, যেনে চিভিল ছাৰ্ভিচ ফিক্স হ'ব, সেয়া লাগিলে আমাৰ অসমৰে হওক, মানে APSC হওক বা UPSC হওক, প্লাছ আৰু অন্যান্য যদি আমি SSCৰ কথা কওঁ, বেংকৰ পৰীক্ষা, ৰেলৱে পৰীক্ষা, এনেকুৱা কিছুমান পৰীক্ষা থাকে যিটো ফিক্স থাকে। তেনেকুৱা পৰীক্ষা যদি আপুনি প্লেনিং কৰিছে, তেতিয়া বেলেগ কথা। আৰু তাৰ বাবে কিন্তু আৰু এটা কথা, তাৰ বাবে কিন্তু ধৈৰ্য, তাৰ বাবে ডিচিপ্লিন, তাৰ বাবে ডেডিকেশ্যন, এই তিনিটা বস্তু থাকিব লাগিব। এইটো নাথাকিলে কিন্তু আগবঢ়া নাযায়। সেইবাবে গ্ৰেজুৱেশ্যনৰ পিছত যদি এই কাৰ্যটো আগবাঢ়ে, আপুনি 2 বছৰ বুলি ধৰিয়ে থ'ব লাগিব। আৰু যদি এই কাৰ্যটো আপুনি ডিগ্ৰী পঢ়ি থাকোঁতেই কৰিব লাগিছিল, যিহেতু আপুনি নকৰিলে, তেতিয়াহ'লেতো আৰু হয়তো কেতিয়াবা টাইম লাগি যাব পাৰে। কিন্তু সেইটো সময়ত অকল প্ৰিপাৰেশ্যন কৰি সময় নষ্ট নকৰিব। আৰু আপুনি এটা পৰীক্ষা পাছ কৰিবলৈ যদি 12 বছৰ লাগে, তেতিয়াহ'লে সঁচা কথা ক'বলৈ গ'লে সেইটো পৰীক্ষাৰ বাবে আপুনি যোগ্যতা নাছিলে মানে আপোনাৰ কেতিয়াও। কাৰণ 10 বছৰতে মানুহে মেট্ৰিক পাছ কৰে, আপোনাৰ যদি সেইটো পৰীক্ষা 12 বছৰ লাগিলে, তেতিয়াহ'লে কিমান বস্তু চেঞ্জ হৈ গ'ল, কিমান সময় আপুনি খৰচ কৰিলে চাওক। আৰু তেনে ব্যক্তি এজন যদি সেই স্থানত গৈ কাৰ্যটো কৰিবও লয়, তেওঁ মানে অলৰেডি টায়াৰ্ড হ'ব, তেওঁৰ মাইণ্ডছেটটো গ্ৰ'থ মাইণ্ডছেট খুব কমি থাকিব। গতিকে সেইবাবে যিকোনো জব হওক, যিকোনো মানে কিবা হওক, অপৰচুনিটি হওক, যিকোনো ছেক্টৰতে আপুনি যাব বিচাৰিছে, এৰিয়াত 2-3 বাৰতকৈ বেছি এটেম্প দিয়াটো কেতিয়াও মানে সেইটো ভাল কাৰ্য নহয়। আমি প্ৰায় দেখোঁ আজিকালি মানে 10 বাৰত AIR 4 হ'ল, 500 হ'ল, তেনেকুৱা খুব প্ৰশংসা কৰে, মটিভেশ্যন দিয়ে, সেইটো কিন্তু নিৰৰ্থক, সেইটো কোনো মিনিং নাই। তেনেকুৱা দুবাৰ দি পালে, 3 বাৰ দি পালে, আৰু তাতকৈ বেছি এইটো কৰাৰ প্ৰয়োজন নাই। যদি আপুনি কাম কৰি কৰিছে, তেতিয়া বেলেগ কথা। আপুনি বোলে বেলেগ এটা জবত অলৰেডি আছেই, আপুনি বহুত কিবা কাম কৰি আছে, তাৰপিছত কৰাটো বেলেগ। তাৰপিছত আৰু এটা কথা, বহুতে ভাবে যে গ্ৰেজুৱেট হ'লোঁ যেতিয়া আৰু চাকৰি পোৱাটোতো আৰু খাটাং কথা, ক'ৰবাত এপ্লাই কৰিম পাই যাম, সেইটো কথাটো ভুল। কাৰণ বছৰি হাজাৰো মই নকওঁ, লাখত কম, গোটেই ভাৰতবৰ্ষটো কোটিতে হৈ যাব, কোটিত ওলাই থাকে গ্ৰেজুৱেশ্যন। গতিকে গ্ৰেজুৱেট হোৱাটো কোনো ডাঙৰ কথা নহয়। তাৰ মানে গ্ৰেজুৱেট হোৱা মানে আপুনি কোনো এটা চাকৰিৰ কাৰণে এলিজিবিলিটিহে লাভ কৰিলে, আৰু সেইটো আজিকালিতো 55% জেনেৰেলবোৰৰ সকলোৰে বাবে লাগেই, তেতিয়াহে এপ্লাই কৰিব, চাকৰি পোৱাটো দূৰৰ কথা। আৰু SC ST আৰু অন্যান্য যিবোৰ ৰিজাৰ্ভেশ্যন কেটেগৰীত থাকে, তেওঁলোকৰ 50% থাকিব লাগে, বুজিলে নহয়? তাৰমানে অকল আপুনি এনেতো 30% পালেই গ্ৰেজুৱেট হ'লে হৈ যায়, কিন্তু যদি আপুনি আৰু সেই মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া নাথাকে, তেতিয়াও কাম নাই। আৰু সেইবাবে গ্ৰেজুৱেট হোৱা মানে আপুনি এটা এলিজিবিলিটি ক্ৰাইটেৰিয়াহে পূৰণ কৰিলে,
নে আপুনি উপযুক্তহে হ'ল যে আপুনি এতিয়া এপ্লাই কৰিব পাৰে। যেনেকৈ 18 বছৰ বয়সত মানুহে আমাৰ ভাৰতবৰ্ষত ভোট দিবলৈ মানে কিবা হৈ যায়, এলিজিবল হৈ যায়, ঠিক তেনেকুৱাকৈ গ্ৰেজুৱেশ্যন হ'লে আপুনি এইটো হৈ যায়। সেইটোৱে কথা। গতিকে ইয়াক এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া বেঞ্চমাৰ্ক বুলি ধৰিব। চাকৰি যে পাই যাব এইটো একদম মিছা কথা। নাপায় আপুনি, প্ৰাইভেট জবো নাপায়, তাতো বহুত কম্পিটিশ্যন থাকে। তাৰপিছত যদি আমি আগবাঢ়োঁ তেতিয়াহ'লে মই কথাটো বহুতবাৰ কৈছোঁৱেই যে লেছ জব, বহুত কম জব থাকে, কিন্তু বহুত মানুহ থাকে, নিবনুৱাটো বাঢ়িয়ে থাকে দিনক দিনে। কিন্তু যদি আপুনি গ'ল অৰিয়েণ্টেড, ডেডিকেটেড, বহুত কাম কৰিছে আৰু লগত কিন্তু বেলেগ এটা কাম কৰি থাকিব লাগিব, য'ত আপুনি এটা ইনকাম এটা পাই থাকে, হেফটি এটা এমাউণ্ট, বহুত বেছি নহ'লেও মানে এটা এপ্ৰপ্ৰিয়েট। যদি 1 লাখ ব্যক্তিয়ে জব দিছে, তাৰে ভিতৰত আপুনি চাব যে তাৰে ভিতৰত 30,000 মানুহে মষ্ট চিনচিয়াৰ হ'ব, বুজিলে নহয়? তো বাকীখিনিতো আৰু মানে এনেই নামতহে দিছে, ওলাইছে কাৰণে দিলোঁ, তেনেকুৱা বহুত পাব। সেইকাৰণে যদি জব ওলাই বেছি ভয় কৰাৰ প্ৰয়োজন নাই। যদি আপুনি ভাবি থৈছে যে জবেই কৰিম আৰু তেতিয়া। তাৰপিছত এক্সট্ৰা স্কিল আৰু কোৱালিফিকেশ্যন থকাটো খুবেই দৰকাৰ। এক্সট্ৰা স্কিলৰ ক্ষেত্ৰত হৈছে টাইপিং, DTP আৰু নহ'লে কম্পিউটাৰৰ লগত জড়িত বস্তু, ৱেব ডিজাইনিং, ফটোগ্ৰাফী বা বিভিন্ন ধৰণৰ থাকে, টেলি, প্ৰফেচনেল যিবোৰ কাৰ্যত ব্যৱহাৰ কৰা হয়, তেনেকুৱা কোৱালিফিকেশ্যন কিন্তু আপোনাৰ থাকিব লাগিব। আৰু আপুনি গ্ৰেজুৱেশ্যনৰ টাইমতো পাৰে সেইবোৰ কৰিব, নহ'লে গ্ৰেজুৱেশ্যনৰ পিছত কৰক সেইটো যদি নাই হ'ব। আৰু জব নটিফিকেশ্যনৰ বিভিন্ন মাধ্যম থাকে, আজিকালি হোৱাটছআপত থাকে, ইমেইল যোগে থাকে, আৰু নহ'লে বাতৰিৰ কাগজটো থাকে এমপ্লয়মেণ্ট নিউজৰ, আৰু নহ'লে ৱেবছাইট থাকে। আপুনি সেইটো কিন্তু ৰেগুলাৰলি আপডেট কৰক আৰু কিছুমানত চাইন আপ কৰিব পাৰে, আপোনাক জনাই থাকিব, সেইটো কৰক। আৰু এটা কথা মনত হ'ব যে 21 পৰা 30লৈকে যিটো বয়স থাকে আমাৰ, ইয়াত বহুত আমাৰ প্ৰডাক্টিভ সময় হয়, য'ত আমাৰ বডি মাইণ্ড চব অ'কে হৈ থাকে। সেইটো সময়ত যদি আপুনি ভালকৈ হাৰ্ডৱৰ্ক আৰু ডেডিকেশ্যন নকৰে, তেতিয়া পিছৰ জীৱনটো আৰু কষ্টকৰ হৈ পৰিব, সেইটো মনত থ'ব। আৰু কাম সৰু বৰ থাকে বাৰু, মই নাই কোৱা, মই বিশ্বাস নকৰোঁ যে কামৰ সৰু বৰ নাই, থাকে। কিন্তু থাকিলেও আপুনি কিন্তু ধৰিব লাগিব যে মোৰ কাৰণে কামহে এইটো আৰু মোক পইচা লাগে, সেইবুলি ইলিগেল কাম কৰিব নালাগে। কিন্তু আপুনি কাম যিয়েই হওক আপুনি কাম কৰক, ইলিগেল নোহোৱালৈকে। আৰু এটা মনত থ'ব যে আপুনি দুখীয়া, আপোনাৰ মন বেয়া, আপুনি ইমান পাৰ্চেণ্টেজ পাইছে, আপুনি এইটোহে, আপুনি সেইটোহে, আপুনি গ'ল্ড মেডেলিষ্ট, নো ওৱান কেয়াৰ্ছ, কোনেও একো মানে কেয়াৰ নকৰে, দৰকাৰ নাই। সেইবাবে এইটো কথা সদায় মানে ঠিক কৰি থ'ব যে আপুনি নিজে যদি আগ নাবাঢ়ে, আপোনাক কোনেও মানে আপোনাক ছাপোৰ্ট কৰিব নোৱাৰে। যদি আপুনি আগবাঢ়ে তেতিয়া হয়তো কিছুমানে আপোনাক টানিব পাৰে ভৰিটো, আপোনাক গিৰাবলৈ চেষ্টা কৰিব পাৰে, জেলচি থাকিব পাৰে, কিন্তু এইবোৰৰ মাজত আপুনি আগবাঢ়ি যাব লাগিব আৰু আপুনি নিজে কাৰ্য কৰিব লাগিব, বেলেগে কোনো নকৰে। কিন্তু সেইটো মনত থ'ব। আৰু ডিপ্ৰেশ্যন মানুহৰ তেতিয়া হয় যেতিয়া মানে কোনো এজন ব্যক্তি আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে, নিজে কাম কৰিছে, খাইছে, বেলেগ গ'লৰ কাৰণে কাম কৰিছে, নিজৰ ডিমাণ্ড নিজে ফুলফিল কৰিছে, তেতিয়া তেনে ব্যক্তি খুব কমেই ডিপ্ৰেশ্যনত যায়। গতিকে আপুনিও আফটাৰ গ্ৰেজুৱেশ্যন বহি নাথাকিব, নিজৰ জীৱন বেলেগৰ লগত একেবাৰে তুলনা নকৰিব। তাৰ জীৱন কেনেকৈ চলিছে কোনো গম নাপায়, কোনে কেনেকৈ জব পালে কোনো গম নাপায়, সি কিমান ডেডিকেশ্যনত সেইটো জবটো পালে, কিমান সি পঢ়িছিলে আগৰ পৰা, কি পৰিস্থিতি তেওঁ, নো ওৱান নোজ। সেইটো জানিবলৈ চেষ্টাও নকৰিব। আৰু সময় এনে যদি নষ্ট নকৰিব, ছ'চিয়েল মিডিয়া এনে ব্যৱহাৰ কৰি নাথাকিব। শিকিবলৈ নেৰিব, বহুতে শিকিবলৈ এৰি দিয়ে, আগৰ লেখা নপঢ়া হয়, নতুন বস্তু মানে নিশিকা হয়, এণ্টাৰটেইনমেণ্ট লাফিঙতে টাইমবোৰ পাছ কৰে, সেইবোৰ যেন নকৰে। এনেই যি টি বিয়া চিয়া সকামত গৈ সময় নষ্ট নকৰিব, আনলেছ ইট ইজ মষ্ট ইম্পৰ্টেণ্ট। আফটাৰ গ্ৰেজুৱেশ্যন পইচা ঘটাত অলপ গুৰুত্ব দিব, লাগিলে যিয়ে কাম নকৰক কিয়, মানে জাষ্ট ইলিগেল হ'ব নালাগে আৰু মানে আনইথিকেল হ'ব নালাগে। আৰু আগবাঢ়ি যাওক, ৰৈ নাথাকিব, ৰৈ যোৱা পানী গেলি যায়, গোন্ধ ওলায় তাত। গতিকে ষ্টেগনেণ্ট লাইফ এটা নল'ব আফটাৰ দ্য গ্ৰেজুৱেশ্যন। এইবোৰ কাৰ্য কিন্তু কৰিব। আৰু আমাৰ সমাজত এইটো বহুত বেছি, মই আৰু BA MA পঢ়ি সেই কামটো কৰিম নেকি, বেলেগ কাম নাই নেকি, বহি থাক তেতিয়াহ'লে 10 বছৰ বহি থাক, নো ওৱান কেয়াৰ্ছ, সেই কাৰ্য নকৰিব। যি ক'লোঁ তাৰে ভিতৰত যোনটো ভাল পালে সেইটো কৰিব, আৰু নহ'লে নিজা ববিয়াকৈ এটা মাইণ্ডছেট ল'ব, কিন্তু বহি নাথাকিব, একেবাৰে নবহিব। ধন্যবাদ।